আন্ধেৰীঘাটত বিনামূলীয়া চকু চিকিৎসা শিবিৰ দৰং জিলাৰ আন্ধেৰীঘাটত ভিজন স্প্ৰিং ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰতিশ্ৰুতি সংস্থাৰ সহযোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ এটি অনুষ্ঠিত হৈ যায়। আন্ধেৰীঘাট প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত চকু চিকিৎসা শিবিৰত অঞ্চলটোৰ প্ৰায় শতাধিক লোকৰ চকুৰ চিকিৎসা কৰা হয়। উল্লেখযোগ্য যে দৰং জিলাৰ আন্ধেৰীঘাট অঞ্চলৰ সামাজিক স্বেচ্ছাসেৱী সংস্থা প্ৰতিশ্ৰুতি NGOৰ এনে প্ৰচেষ্টাৰ বাবে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ লোকে বিনামূলীয়া চকু চিকিৎসা লাভ কৰিবলৈ সক্ষম হয়। লগতে ভিজন স্প্ৰিং ফাউণ্ডেশ্যনে আগবঢ়োৱা সঁহাৰিক প্ৰতিশ্ৰুতি NGOৰ সভাপতি ধৈৰ্য কুমাৰ ডেকা আৰু সম্পাদক প্ৰাণজিৎ নাথে শলাগ লয়। এইপিনে ভিজন স্প্ৰিং ফাউণ্ডেশ্যনে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ লোকে চকুৰ ক্ষেত্ৰত সজাগ নহয় বাবে আমাৰ এই বিনামূলীয়া চকু পৰীক্ষাৰ শিবিৰৰ জৰিয়তে চকুৰ সক্ষমতা সন্দৰ্ভত অৱগত হৈ চকু চিকিৎসাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে বুলি মন্তব্য কৰাৰ উপৰিও চকুৰ উপযোগী হোৱাকৈ চশমা প্ৰদান কৰা হৈছে বুলি জানিব দিছে ভিজন স্প্ৰিং ফাউণ্ডেশ্যনৰ কাউন্সিলৰ প্ৰিয়ংকা দাসে। উক্ত শিবিৰত ভিজন স্প্ৰিং ফাউণ্ডেশ্যনৰ অধীনত তত্ত্বাৱধায়ক গায়ত্ৰী গগৈ, অপ্তম বিনোদ কুমাৰ পাল আৰু কোঅৰ্ডিনেটৰ শান্তনা বৰা উপস্থিত থাকে। আনহাতে দৰং জিলাৰ আন্ধেৰীঘাট অঞ্চলৰ সামাজিক স্বেচ্ছাসেৱী সংস্থা প্ৰতিশ্ৰুতি NGO এইবুলি চকু চিকিৎসা শিবিৰৰ উপৰিও অঞ্চলটোৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰাৰ লগতে বন্যাৰ্ত ৰাইজক বান সাহায্য প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিছে দৰং জিলাৰ আন্ধেৰীঘাট অঞ্চলৰ সামাজিক স্বেচ্ছাসেৱী সংস্থা প্ৰতিশ্ৰুতি NGOৰ সভাপতি অজিত নাথ আৰু সম্পাদক বিজয় নাথে। মোৰ নামটো প্ৰিয়ংকা দাস। আমি ভিজন স্প্ৰিং ফাউণ্ডেশ্যন ফালৰ পৰা আহিছোঁ আৰু বৰ্তমান আমি এতিয়া আন্ধেৰীঘাট অঞ্চলত আমি এটা চকুৰ শিবিৰ পতা হৈছে। তো গতিকে চকুৰ শিবিৰটো এইটো কাৰণে পতা হৈছে যাতে জনকল্যাণৰ সুবিধাৰ কাৰণে আপোনালোকে আমাৰ এটা ষ্টেপ হয়। যিহেতু ভিজন স্প্ৰিং এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয়, যিহে আপোনাৰ বৰ্তমান কমিউনিটি এৰিয়াত তেওঁলোকৰ লাইভলিহুডত এটা ইম্পেক্ট পেলাবলৈ আমি কাম কৰা হয়। তেওঁলোকক এটা এফৰ্ডেবল প্ৰাইজত আমি এটা আই গ্লাছ প্ৰভাইড কৰা হয় আৰু বিনামূলীয়া চকু চিকিৎসা দিয়া হয়। গতিকে বৰ্তমান তেওঁলোকৰ হেৰিয়ৰ জৰিয়তে তেওঁলোকৰ প্ৰতিশ্ৰুতি ক্লাবৰ জৰিয়তে আমি ইয়াত এতিয়া অঞ্চলত আহি পিনি কেম্প কৰিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে যাতে ইমান সুবিধা দিছে, ইমান সুবিধা অনুসৰি আৰু তেওঁলোকৰ সিমানখিনি সুবিধাৰ কাৰণে ধৰক মানুহখিনি বহুত অঞ্চলৰ সুবিধা লাভ কৰিব পাৰিছে। তো আমাৰ ইয়াত আপোনাৰ ফ্ৰী বিনামূলীয়া আই চেকআপ হৈছে। বিশেষকৈ ক'বলৈ গ'লে আমাৰ প্ৰায় গাঁও অঞ্চলৰ বা অলপ যেতিয়া অকণ দূৰৰ হয় আমাৰ, তেতিয়া ছেমি আৰ্বান এৰিয়াবিলাক হওক বা যি ৰিম'ট এৰিয়াবিলাকত হয়, তেতিয়া আমাৰ এনেকুৱা হয় বহুতখিনি মানুহে চকুটো বহুত অৱহেলা কৰা দেখা যায়। তেওঁলোকে বেলেগৰ চশমা পিন্ধি বেলেগে বোৱা কটা কৰা দেখা যায় বা চকুৰ কি অসুবিধা হয় তেওঁলোকে সেইটো ক্ষেত্ৰত মানে খুব হ'ব দিয়ক তেনেকুৱা ধৰণৰ কিছুমান মানুহৰ থটছবিলাক দেখিবলৈ পোৱা যায়। তো এতিয়া আমি আহিছোঁ, তেওঁলোকে নিজে ক'ব, যদি আপুনিও বা মানুহখিনি সুধিলেও গম পাব যে তেওঁলোকে ধৰক আহিছে কাৰণে আজি তেওঁ গম পাইছে যে তেওঁতো ইমানটো পাৱাৰ তেওঁৰ প্ৰয়োজন হৈছে চকুটো। কাৰণ চকুটোৰ আপোনাৰ যিমান পাৱাৰ থাকে, মানুহৰ এনেকুৱা হয় যেতিয়া আমাৰ 40 এজ হৈ যায় তেতিয়া আমাৰ ভিজনটো কমজুৰি হৈ যায়, যাৰ কাৰণে আমাৰ চকুৰ চশমাযোৰ প্ৰায় জৰুৰী হয় মানে আপোনাৰ। সেইকাৰণে এতিয়া তেওঁলোকে 50 বছৰলৈকে 60 বছৰলৈকে কেইবাজনো মানুহ চকুৰ আপোনাৰ আই গ্লাছেছ ব্যৱহাৰ নকৰে। তো ধৰক আমাৰ ইয়ালৈ আহি তেওঁ গম পালে তেওঁ বৰ্তমান কিমান পাৱাৰ লাগিছে, যাৰ কাৰণে তেওঁ যোনবিলাক চিমটম দেখা যায়, যোনবিলাক চশমা যে আপুনি ব্যৱহাৰ নকৰিলে যি চিমটম হয়, সেইবিলাকৰ পৰা তেওঁলোকে ধৰক সুবিধা মানে কি হয়, যিখিনি অসুবিধা হয় সেইখিনি আপোনাৰ সুবিধালৈ পৰিণত হ'ব পাৰে চশমাযোৰ পিন্ধিলে। এই ক্ষেত্ৰত এটি স্বেচ্ছাসেৱী সংগঠন প্ৰতিশ্ৰুতিৰ আহ্বান মৰ্মে ভিজন স্প্ৰিং ফাউণ্ডেশ্যন নামৰ অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত আমাৰ আজি দিনজোৰা কাৰ্যসূচীৰে চকু চিকিৎসা শিবিৰ চলি আছে। ৰাতিপুৱা 11 বজাত চকু চিকিৎসা শিবিৰটো আৰম্ভ হৈছিল। তেতিয়াৰ পৰা যথেষ্ট সংখ্যক ব্যক্তিয়ে আমাৰ ইয়াত চকু পৰীক্ষা কৰিছে আৰু তেওঁলোক উপকৃত হৈছে। প্ৰতিশ্ৰুতি আন্ধেৰীঘাটৰ এটি সংগঠন, স্বেচ্ছাসেৱী সংগঠন। এই সংগঠনটোৱে ৰাইজৰ উপকাৰ হোৱাকৈ ইতিমধ্যে বিভিন্ন কাম কৰি আহিছে। এইবেলি আমি জুলাই মাহত এই ল'ৰা ছোৱালীসকলৰ ক্লাছ 9 আৰু 10ৰ গ্ৰীষ্মকালীন যিটো আমাৰ ফ্ৰী ক্লাছ হয়, সেই ক্লাছটো আমি অৰ্গেনাইজ কৰিছোঁ। ইতিমধ্যে সেই ক্লাছটো আমাৰ চলি আছে আৰু আজি আমি এই চিকিৎসা শিবিৰটো অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ 70মান ব্যক্তিয়ে ইতিমধ্যে আমাৰ চকু পৰীক্ষা কৰিলে আৰু তেওঁলোকে বিভিন্নজনে এই মাত্ৰ 80 টকাতে চশমাও পাইছে আৰু বিভিন্নজনক চশমাৰ কাৰণে অৰ্ডাৰো দিয়া হৈছে। আমি প্ৰতিশ্ৰুতিয়ে প্ৰত্যেক বৰ্ষতে আপোনালোক সকলোৱে জ্ঞাত যে আমাৰ ইয়াতে কাহিতলী, মাহতলী এইখিনি অঞ্চলত বানপানী হয়। এই বানপানীৰ সময়তো আমি প্ৰতিশ্ৰুতিৰ ফালৰ পৰা বানপানীত বানাক্ৰান্ত ব্যক্তিসকলক আমি সাহায্য প্ৰদান কৰোঁ। এইবেলিও আমি প্ৰায় 4টামান শিবিৰত
6টামান শিবিৰত আমি বানপানীৰ সাহায্য প্ৰদান কৰিছোঁ আৰু লগতে আমাৰ এই অঞ্চলৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে এই কৃতি ছাত্ৰ ছাত্ৰীসকলক বছৰত আমি তেওঁলোকক সম্বৰ্ধনা জনাওঁ যিসকলে আমাৰ এই অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।